নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকললৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো এটা মধ্যম ফল প্ৰদান হ'ব। ধন টকা পইচা খৰচা হোৱাৰ যোগ আছে, বাদ বিবাদৰ যোগ আছে আৰু ৰোগ ব্যাধিৰো অলপ মই যোগ দেখা পাই আছোঁ। তো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো এটা মধ্যম ফল প্ৰদান হ'ব, বহু ভাল ফল প্ৰদান নাপাব। শিক্ষাৰ্থীসকলৰ কাৰণেও সিমান ভাল ফল নাপাব আৰু চাকৰিয়ালবিলাকৰ কাৰণেও এই মাহটো সিমান ভাল ফল প্ৰদান নহয়। তো এই মাহত 1 ফেব্ৰুৱাৰীৰ দিনাখন মাঘী পূৰ্ণিমা আছে। এই মাঘী পূৰ্ণিমা নিশি পালন কৰক। চন্দ্ৰ যদি পাপীড়িত হৈ আছে বা চন্দ্ৰ যদি দশা চলি আছে, তো সেই দশাৰ পৰা আপোনাৰ যি অশুভৰ প্ৰভাৱ, সেই অশুভ প্ৰভাৱৰ পৰা আপোনালোকে সাৰি থাকিব পাৰিব। আৰু 15 ফেব্ৰুৱাৰী দেওবাৰ দিনাখন শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। শিৱ পূজা কৰক। যিসকল জাতক জাতিকাৰ বিবাহত আৰু প্ৰেম প্ৰীতিত বাধা আছে, তেওঁলোকে শিৱ পূজা ভাগ কৰিলে বা শিৱ লিংগত 108টা বেলপাত ৰঙা চন্দন দি পূজা কৰিব পাৰে, তেওঁলোকৰ যি বাধা, সেই বাধাসমূহ দূৰ হ'ব। আৰু 16 ফেব্ৰুৱাৰীত অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ শনিৰ দশা চলি আছে বা শনি পাপীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি 16 ফেব্ৰুৱাৰী অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, শনিৰ অশুভ প্ৰভাৱৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। সূৰ্যগ্ৰহণ প্ৰত্যক্ষ নকৰিব, কৰিলে কিছু ৰাশিৰ কাৰণে অশুভ প্ৰভাৱ আহে। তো সেইকাৰণে আপোনালোকে পাৰিলে সূৰ্যগ্ৰহণটো প্ৰত্যক্ষ নকৰিব। ধন্যবাদ।